হেল্ল' গাইছ, এয়া দেখিছেনে? আমি আজি বৰ বেঙেনা পিটিকা খাম। ৰাতিৰ সাঁজৰ কাৰণে বেঙেনা পিটিকা, আলু, ইফালে গাজৰ, ফ্ৰেঞ্চবিন, দাংবডি, মটৰ, কবি ভাজি কৰি মিক্স ভেজ বনাম। বেঙেনাটোৰ পৰা তেল ওলাইছে। আলু পুৰি ল'লোঁ, বিলাহী পুৰি ল'লোঁ, ধনিয়া কুটি ল'লোঁ, পিঁয়াজ কুটি ল'লোঁ, আদা নহৰু পিচি ল'লোঁ। গোটেইখিনি পিটিকা কৰি আপোনালোকক দেখাই আছোঁ। এইফালে দালি আৰু মূলা পাত দি বইল কৰি দিছোঁ। ফেন ওলাই গৈছেগৈ, ঘিণ নকৰিব আকৌ, আমি এনেকৈ খাওঁ দেই গজং খানা। আকৌ ইফালে মিক্স ভেজখন কৈছিলোঁ নহয়, কবি, গ্ৰীণ মটৰ, ফ্ৰেঞ্চবিন, দাংবডি চব বেঙেনা, সৰু বেঙেনা ভাজি কৰি লৈছোঁ। একেবাৰে গৰম গৰম হৈ আছে। তাৰপাছত আপোনালোকৰ কি খাইছে জনাবচোন। গাজৰটো মই বহুত বেছি ভাল পাওঁ, চালাডেই হওক বা ভাজিয়েই হওক, বহুত বেছি ভাল লাগে খাবলৈ। আপোনালোকে কেনেকুৱা পায় জনাবচোন দেই। আৰু কিছুমানে হয়তো হাঁহিব পাৰে, মই দাইলত মূলা গোটাকৈ দি দিছোঁ বুলি। আমি খাওঁ এনেকৈ। ধুনীয়াকৈ পিটিকা কৰি লওঁ। চাই থাকক ভিডিঅ'টো শেষৰলৈকে, গম পাব। বেঙেনা এটাই আছিলে, ডাঙৰ বেঙেনা, হৈ যাব। আমি 4জনহে মানুহ আছোঁ ঘৰত। এয়া দেখিছে, বিলাহীখিনি বেলেগকৈ চাটনি পিটিকা কৰিম, খুন্দিম। সেইখিনি আদা নহৰুখিনি দি দিম, তাতে ধনিয়া পাতো দি দিম। এয়া ৰেডি হৈ গ'ল বেঙেনা আলু পিটিকা আৰু বিলাহী চাটনি। বহুত বেছি টেষ্টি লাগিলে খাবলৈ। আপোনালোকে কেনেকুৱা পালে জনাব দেই। বাই বাই।